নমস্কাৰ মেধাশ্ৰীনিলে সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 এডভান্স মেথছৰ আমি চেপ্টাৰ 2 অনুশীলনী 2.1 ৰ কোৱেশ্চন নম্বৰ 5 লাইছো ইয়াৰ ৰিলেটেড যিখিনি হ্যান্ড ৰিটেন নোট সেইখিনি ডেসক্ৰিপচনৰ পিন কমেন্টত দিয়া আছে একদম আমি যিমান পাৰে হাই কোৱালিটি বনাবলৈ চেষ্টা কৰিছো যাতে তোমালোকৰ হেল্পফুল হওক বস্তুটো আৰু যদি হেল্পফুল হয় লগৰখিনিৰ লগত কথাখিনি কবা ভিডিওখিনি শেয়াৰ কৰিবা যাতে আমি আৰু এনেকুৱা হাই কোৱালিটি বস্তু তোমালোকলৈ আনি থাকিব পাৰো ডাইৰেক্ট কোৱেশ্চন নম্বৰ 5 লাইছো একদম ইন্টাৰেষ্টিং কোৱেশ্চন হা কি আছে 1 আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা n নিৰ্ণয় কৰা যাৰ বাবে 1 + i হোল টু পাৱাৰ টুৱাইছ n ইকুৱেল টু 1 - i হোল টু পাৱাৰ টুৱাইছ n সমতাটো সিদ্ধ হয় এইখিনি কথা পিছত পাতিম প্ৰথমতে এটো অকমান ঠিকঠাক কৰি লওঁ হ'ব তো 1 + ইয়াক মানে আমি n ৰ ভ্যালুটো লিয়াব লাগে n ৰ ভ্যালুটো কিবা এটা কৰিব লাগে ঠিক আছে তো 1 + কি কৰিবা i ডিভাইডেড বাই মানে টু দি পাৱাৰ টুৱাইছ n আৰু 1 - i হোল টু দি পাৱাৰ টুৱাইছ n ঠিক আছে এটো আনি লোৱা প্ৰথম এটো কিয়াৰে ডিভাইড কৰি দিয়া নহলে কৰিবলৈ একো অপচন নাই টুৱাইছ n লৈ আমি কি কৰিম হয়নে তাৰপৰা নেক্সট স্টেপত কি কৰিব পাৰা নেক্সট স্টেপত 1 + i ডিভাইডেড বাই 1 - i হোল টু দি পাৱাৰ টুৱাইছ n লিখিব পাৰা পাৱাৰ কিটা কি হয়নে নেক্সট স্টেপত কি কৰিব পাৰা এটো ৰেশনালাইজ কৰা 1 - i ইনটু 1 + i আৰু ওপৰটো কি হ'ব 1 + i আমি পূৰণ কৰিম মানে কি 1 + i হোল স্কয়াৰ ঠিক আছে আৰু এই গুটেটো ওপৰত পাৱাৰ কিমান টুৱাইছ n ইকুৱেল টু 1 ঠিক আছে থাওক নেক্সট পাৰ্ট 1 + i হোল স্কয়াৰ 1 + i হোল স্কয়াৰ মানে কিমান 1 + i স্কয়াৰ প্লাস টুৱাইছ i ডিভাইডেড বাই 1 - i মানে 1 - i স্কয়াৰ আৰু এই গুটেটো ওপৰত পাৱাৰ কিমান হ'ব পাৱাৰ টুৱাইছ n ইকুৱেল টু কিমান 1 ইমপ্লাইজ 1 - i স্কয়াৰ মানে কিমান 1 - -1 1 + i স্কয়াৰ মানে কিমান 1 - 1 প্লাস টুৱাইছ i আৰু এই গুটেটো ওপৰত পাৱাৰ কিমান টুৱাইছ n ইকুৱেল টু 1 ইমপ্লাইজ 1 - 1 দেখা দেই কথা 0 হ'ব আৰু ইয়াত কিমান আছে টুৱাইছ i আছে ডিভাইডেড বাই 1 + 1 কিমান হ'ব মানে 1 - 1 প্লাস 1 + 1 কিমান হ'ব 2 হ'ব আৰু এই গুটেটো ওপৰত পাৱাৰ কিমান টুৱাইছ n ইকুৱেল টু 1 ইমপ্লাইজ 2 2 ভিতৰতে কটা গ'ল থাকিলা i টু দি পাৱাৰ টুৱাইছ n ইকুৱেল টু 1 এতিয়া চোৱা n ৰ মানটো কি বুলি কৈছে ধনাত্মক অখণ্ড সংখ্যা মানে গোটা হ'ব লাগিব আৰু কি বুলি কৈছে ধনাত্মক হ'ব লাগিব মানে 1 2 3 4 এনেকুৱা হ'ব লাগিব ঠিক আছে গতিকে তুমি n ৰ জায়গাত 1 পাতিছোৱা কিমান হ'ব i স্কয়াৰ হ'ব i স্কয়াৰ মানে কিমান -1 কিন্তু এটো 1 ইকুৱেল টু 1 আছে হয়নে গতিকে আমি n ইকুৱেল টু 1 পাতিব নোৱাৰো এতিয়া n ইকুৱেল টু 2 পাতিছোৱা কি হ'ব i স্কয়াৰ মানে এনেকুৱা হ'ব i টু দি পাৱাৰ তোমাৰ 2 * 2 মানে i টু দি পাৱাৰ 4 আৰু ইকুৱেল কিমান ওলাই 1 ওলাই হয় গতিকে n ৰ জায়গাত যদি মই 2 পাতো তেতিয়া লিখিব ইকুৱেল টু কি পাম মই 1 পাম ঠিক আছে গতিকে আমাক কি কৈছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা নিৰ্ণয় কৰিব কৈছে তো লিখিবা স্পষ্টভাৱে কি যে n ইকুৱেল টু 2 পাতিলে i টু দি পাৱাৰ 4 ইকুৱেল টু 1 পাও ঠিক আছে তো এটাকে n ইকুৱেল টু কিমান হ'ব 2 হ'ব হৈ গ'ল এটাই ঠিক আছে পিছৰ লাইছো নেক্সট কোৱেশ্চন নম্বৰ 5b কি কৈছে যদি n এটা ধনাত্মক অখণ্ড সংখ্যা তেন্তে দেখুৱা যে 1 - i হোল টু দি পাৱাৰ n 1 - 1 by i হোল টু দি পাৱাৰ n ইকুৱেল টু 2 টু দি পাৱাৰ n লেফট হ্যান্ড সাইড লম অবভিয়াসলি তাৰপিছত 1 - i হোল টু দি পাৱাৰ n প্ৰথমতে এটো ৰেশনালাইজ কৰি লও হা 1 - i by i into i হ'ব ঠিক আছে তলে ওপৰে i এটা পূৰণ কৰিছো টু দি পাৱাৰ n ইকুৱেল টু 1 - i হোল টু দি পাৱাৰ n থাও 1 মাইনাস কিমান হ'ব i স্কয়াৰ মানে কিমান হ'ব -1 গতিকে কিমান হ'ব i by -1 হোল টু দি পাৱাৰ n এটো তুমি এটা স্টেপ স্কিপও কৰিব পাৰা নিলিখিলো ইমান কথা নাই কিন্তু আমি অকমান দীঘলকে লিখিছো একো নাই হ'ব তো 1 - 1 প্লাস হ'ব প্লাস i হোল টু দি পাৱাৰ n এতিয়া চোৱা এটো a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ n ফৰ্মুলাত আছে গতিকে ab হোল টু দি পাৱাৰ n হ'ব মানে কি ভিতৰত দুটা ইনটু হ'ব এই ভিতৰত দুটা ইনটু হ'ব আৰু কি হ'ব ওপৰত পাৱাৰটো একে থাকিব ঠিক আছে একেলগে বুজি পাইছো এতিয়া চোৱা 1 - i আৰু 1 + i এটো মানে কি 1 - 1 স্কয়াৰ - i স্কয়াৰ মানে a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত আহিলে হয় নেক্সট তোমাৰ ইকুৱেল টু কিমান 1 - i স্কয়াৰ 1 টো থাওক মাইনাস টো থাওক i স্কয়াৰ মানে কিমান -1 এটো টু দি পাৱাৰ কিমান এটো টু দি পাৱাৰ হৈ গ'ল আমাৰ n ইকুৱেল 1 এতিয়া মাইনাস প্লাস 1 + 1 কিমান 2 তো 2 টু দি পাৱাৰ n গতিকে আমি কি পালো আমি পালো রাইট হ্যান্ড সাইড
গতিকে এটো আশা কৰো বুজি পাইছা সকে ইয়াৰ পিছৰ ইয়াৰ নেক্সট ভিডিওটো আমি কোৱেশ্চন নম্বৰ 6 আলোচনা কৰিম তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং এণ্ড ৰিটেন নোটখিনি চাই থাকক